অল ইন্ডিয়া মুর্দাবাদ এই জয় চলিছে অল ইন্ডিয়া গো বেক আমার দাবি মানিব লাগিব আজি আমি বালিজান AGM তৈল খাদৰ গেটৰ সন্মুখত 2 ঘণ্টা ধৰ্ণা কাৰ্যসূচী দিবলৈ আমি বাধ্য হৈছো। আমি ৰাইজ হৈ ওলাই আহিছো। অল ইণ্ডিয়া লিমিটেডে প্ৰায় 30 বিঘামান মাটি চাগজ উচ্ছেদ কৰি কোটি কোটি টকা মুনাফা আদায় কৰি আছে, যাৰ ফলত শ্ৰমিকৰ জীৱনত ভৱিষ্যতলৈ এটা ভয়ংকৰ বিপদ কঢ়িয়াই আনিব বুলি আমি এটা ধাৰণা কৰিছো। অল ইণ্ডিয়া যেহেতু আমি ৰাজ্যৰ স্বাৰ্থত কেইবাবাৰো আমি দাবী জনাই আহিছিলো, কিন্তু সেই দাবীসমূহ আজিলৈকে পূৰণ নহল। অকল এটা এম্বুলেন্স দি দায়িত্ব সামৰিলে আমি কোনো পধ্যে মানি ল'ব নোৱাৰো। আমি দাবী জনাইছিলো যে আমাৰ যিখন তৈল খাদিয়াত আছে, নিচে কাষত লাগি থকা এখন শ্ৰমিকৰ লাইন আছে, এই লাইনৰ যিটো নলা আছে সেইটো মানে ড্ৰেইন চিষ্টেমৰ মেৰামতি কৰিব আমি দাবী জনাইছিলো। বাউণ্ডাৰী ৱালৰ কাৰণে আমি দাবী জনাইছিলো। আৰু যেতিয়া নেকি ইয়াত অকভাৰ আহে, অকভাৰ যেতিয়ালৈকে পয়জন কেমিকেল আমাৰ লাইনৰ ভিতৰত সোমাই পৰে, আমি অল ইণ্ডিয়া এটা কথা ক'ব বিচাৰিছো, যেহেতু এই যিটো ভগৱান নকৰ ভৱিষ্যতে তেনেকৈ কেমিকেলৰ পয়জন যদি লাইনৰ ভিতৰত সোমাই আহে, কিবা যে অঘটন ঘটে, তাৰ সম্পূৰ্ণ জগৰীয়া হ'ব অল ইণ্ডিয়া লিমিটেড। আমি দাবী জনাই আহিছিলো আমাৰ স্কুলৰ ডেভেলপমেণ্টৰ কথা কাম কৰিবলৈ, আমাৰ স্কুলৰ আমাৰ মেডিকেল ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা আমি দাবী জনাই আহিছিলো। আৰু আমি যিহেতু আমি আজি আটাইতকৈ ডাঙৰ সমস্যাত ভুগিছো, আমাৰ তিয়াৰিগোলাৰ পৰা বালিজানলৈকে যিটো আমাৰ ঘাইপথ আছে, এই ঘাইপথটো এতিয়ালৈকে জৰাজীৰ্ণ অৱস্থাত আছে। আৰু যিহেতু কোনোবা এসময়ত এই ৰাস্তাটো মেৰামতি কৰিছিলে, কিন্তু কিছুমান গাফিলতিৰ কাৰণে আজি আমি হয়তো ৰাতিপুৱা যেতিয়া বৰষুণ বতৰ আহে, ল'ৰা ছোৱালী স্কুল যাবলৈ নোৱাৰে, পেচেণ্ট আমি মেডিকেললৈ লৈ যাব নোৱাৰো, তেতিয়া ভাল বতৰ আহে কেতিয়া ধূলি বাঢ়িলে মানুহৰ এটা সন্মুখীন হয়। গতিকে আমি অল ইণ্ডিয়া এটাই কথা ক'ব বিচাৰিছো, অতি সোনকালে যিসমূহ আমাৰ দাবী আছে এই দাবীসমূহ অতি সোনকালে পূৰণ কৰিব লাগে, অন্যথা কিন্তু আমাৰ পৰৱৰ্তী সময়ত ইয়াত আজি আমি বালিজান AGM তৈল খাদৰ গেটৰ সন্মুখত 2 ঘণ্টা ধৰ্ণা কাৰ্যসূচী দিবলৈ আমি বাধ্য হৈছো। আমি ৰাইজ হৈ ওলাই আহিছো। অল ইণ্ডিয়া লিমিটেডে প্ৰায় 30 বিঘামান মাটি চাগজ উচ্ছেদ কৰি কোটি কোটি টকা মুনাফা আদায় কৰি আছে, যাৰ ফলত শ্ৰমিকৰ জীৱনত ভৱিষ্যতলৈ এটা ভয়ংকৰ বিপদ কঢ়িয়াই আনিব বুলি আমি এটা ধাৰণা কৰিছো। অল ইণ্ডিয়া যেহেতু আমি ৰাজ্যৰ স্বাৰ্থত কেইবাবাৰো আমি দাবী জনাই আহিছিলো, কিন্তু সেই দাবীসমূহ আজিলৈকে পূৰণ নহল। অকল এটা এম্বুলেন্স দি দায়িত্ব সামৰিলে আমি কোনো পধ্যে মানি ল'ব নোৱাৰো। আমি দাবী জনাইছিলো যে আমাৰ যিখন তৈল খাদিয়াত আছে, নিচে কাষত লাগি থকা এখন শ্ৰমিকৰ লাইন আছে, এই লাইনৰ যিটো নলা আছে সেইটো মানে ড্ৰেইন চিষ্টেমৰ মেৰামতি কৰিব আমি দাবী জনাইছিলো। বাউণ্ডাৰী ৱালৰ কাৰণে আমি দাবী জনাইছিলো। আৰু যেতিয়া নেকি ইয়াত অকভাৰ আহে, অকভাৰ যেতিয়ালৈকে পয়জন কেমিকেল আমাৰ লাইনৰ ভিতৰত সোমাই পৰে, আমি অল ইণ্ডিয়া এটা কথা ক'ব বিচাৰিছো, যিহেতু এই যিটো ভগৱান নকৰ ভৱিষ্যতে তেনেকৈ